বৰবুৰীয়া মই শ্বিলঙৰ এজন মানুহ 2012 চনত মোৰ কিবা মানে বুকুত বেটা হৈছিল ইয়াৰ পিছত মই গুৱাহাটীত দেখালো দেখা পেলাই গুৱাহাটীত ডক্টৰে ক'লে যে মানে ইমান ভয় খাবলৈকে একো নাই আপুনি দৰৱ কিবা লৈ থাকক ইয়াৰ পিছত বুকুৰ বিষটো অলপ বেছি হ'ল মোৰ ভাইটি আছিলে বম্বে ই মোক সাজেষ্ট কৰিলে যে তুমি বম্বে আহা আহি পেলাই মই এজন ডক্টৰ আছে ডক্টৰ পৱন কুমাৰ বুলি তেওঁক অলপ কনসাল্ট কৰিলো তেওঁক যেতিয়া কনসাল্ট কৰিলো তেতিয়া দেখা গ'ল যে মোৰ 3টা ব্লকে আছে এটা প্ৰায় 90% তেওঁ মোক ক'লে যে মানে আপুনি এটা বাইপাছ সাৰ্জাৰী কৰাই লওক ভালেই হ'ব ইয়াৰ পিছত মই 2012 চনৰ নৱেম্বৰ মাহত সাৰ্জাৰীটো কৰালো আজি 2025 চন মানে প্ৰায় 13 বছৰ মান হ'ল মই সদায় ইয়াৰলি চেকআপৰ কাৰণে আহি আছো আৰু সেই ইয়াৰলি চেকআপৰ কাৰণে মোৰ মানে গোটেই কেইটা যে যেটো আছে এটো ভালেই চলি আছে এতিয়ালৈকে একো হোৱা নাই তো মই বিচাৰো যে মানে এতিয়া যোনে আহে আৰু এবাৰ কনসাল্ট কৰিলে ভাল হয় কাৰণ এই বয়সৰ শেষ সীমাত আহি পেলাই যদি আপুনি তেনেকুৱা এটা ডিসিশন লয় ইয়াৰ পিছত হয় কি কম বয়সত খিনি কৰিলে বহুত ভাল হয় এটো মই ক'ব বিচাৰিছো থ্যাঙ্কস টু ডক্টৰ পৱন কুমাৰ থ্যাংক ইউ